মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 8ৰ ৰেচনেল নাম্বাৰছ অলপ যত্ন কৰিম বুজিবলৈ আজি মেথছ নকৰো আজি অলপ বুজিবলৈ চেষ্টা কৰো যিসকলৰ অসুবিধা পাই আছে ৰেচনেল নাম্বাৰটো তেওঁলোকৰ কাৰণে মই অলপ ক্লিয়াৰ কৰিবলৈ যত্ন কৰিছো তোমালোকৰ চাই যাবা আজি ক্লাছ 8ৰ চেপ্টাৰ 1 যেটো আছে তোমালোকৰ কাৰণে মই লৈ আহিছো এতিয়া চাও ৰেচনেল নাম্বাৰ মানে কি এটা তোমালোকে কোৱা ৰেচনেল নাম্বাৰ মানে কি ৰেচনেল নাম্বাৰ মানে হ'ল পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা বুলি কলেই নহব পৰিমেয় সংখ্যা কাক বলে হেটো জানিব লাগিব হয় না নহয় তোমালোকৰ পেজ নম্বৰ 2 তে আছে চাবা যিবোৰ সংখ্যাক p বাই q আকৃতিত বা p বাই q আৰ্হিত লিখিব পৰা যায় আৰু যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 হেবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয় মই ইয়াত লিখি দিছো অলপ লিখি দিবলৈ যত্ন কৰিছো তোমালোকৰ কাৰণে যিবোৰ সংখ্যাক p by q আকৃতিত বা আৰ্হিত p by q আৰ্হিত লিখিব পৰা যায় যত p আৰু q অখণ্ড সংখ্যা p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 ঠিক আছে হেবোৰক কি বুলি কোৱা হয় হেইবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় মানে তোমালোকক কবলে বিচাৰিছে যে ভগ্নাংশত থকা মানে সংখ্যা বিলাককে পৰিমেয় সংখ্যা বুলি কোৱা হয় যেনে ধৰা 2/3 2/3 কি আছে এইটো হল কি লব আমি জানো সকলোৱে কি হয় লব আৰু তিনিটো কি হয় হৰ হয়নে এতিয়া হৰটো কেতিয়াও 0 হ'ব নোৱাৰে বুজি পাইছা আৰু লবটো তো থাকিবই 0 থাকিলে কোনো প্ৰবলেম নাই হেতু পৰিমেয় হ'বই কিন্তু এটা কথা হল যে p by q আকৃতি হৈ গল না নাই এটো লবটো হৈ যায় p আৰু হৰটো হৈ যায় q এনেকে বুজিলে তোমালোকে ভালকে বুজি পাবা ঠিক আছে আৰু হৰটো কেতিয়াও 0 হ'ব নোৱাৰে এটো মনত ৰাখিবা যিকোনো হ'ব পাৰে তোমালোকৰ 5/7 হ'ব পাৰে বা 10/3 হ'ব পাৰে এইবিলাক গুটেকিটা কি হয় পৰিমেয় সংখ্যা ইয়াত মাইনাসও দিব পাৰা যিকোনো আৰ্হিতে লিখা কিন্তু হৰটো তোমালোকৰ 0 হ'ব নোৱাৰে ঠিক আছে এইখিনি লোকে বুজি পালো এটা কিছুমান আমি পৰিমেয় সংখ্যাৰ বিধিলে যাম বিধি চাম ঠিক আছে এইখিনি মুছি দিছো মই এতিয়া আহি গল পৰিমেয় সংখ্যাৰ বিধি পৰিমেয় সংখ্যাৰ বিধি 4টা আছে তাৰ ভিতৰতো 4টাকে আছে পৰিমেয় সংখ্যাৰ বিধি properties of rational number ঠিক আছে এতিয়া প্ৰথমটো হল কি ক্লোজাৰ প্ৰপাৰ্টি প্ৰথমটো হল 1 নম্বৰ হেড পইণ্ট ক্লোজাৰ প্ৰপাৰ্টি মানে আবদ্ধতা বিধি এটো ইংলিছত কোৱা হয় ক্লোজাৰ প্ৰপাৰ্টি এতিয়া ইয়াৰ কেটা আছে 4টা ভাগ আছে এটা দুটা তিনটা 4টা সকলোৰে 4টা ভাগ আছে যোগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত আৰু হৰণৰ ক্ষেত্ৰত এইকিনা মনত ৰাখিবা মই এটাকে বুজাই যাম এটা সাব হেড যেটো হয় হেটো হল যোগ সাপেক্ষে আবদ্ধতা বিধি পৰিমেয় সংখ্যা মানি চলে যোগ সাপেক্ষে পৰিমেয় সংখ্যা কি কৰে যোগ সাপেক্ষে আবদ্ধতা বিধি মানি চলে এনেকে বুজিলোৱা তোমালোকে এটো আবদ্ধতা বিধি চলি আছে তাৰ পিছত কি হয় পিছত আমি পাই থাকিম যোগ সাপেক্ষে যে আবদ্ধতা বিধি পৰিমেয় সংখ্যা মানি চলে কেনেকৈ বুজিম মানে কথাটো হল যদি দুটা পৰিমেয় সংখ্যা যোগ কৰো এটা পৰিমেয় সংখ্যা পাম ঠিক আছে ধৰি ললো 2/1 আৰু প্লাস 3/2 দুইটা যদি যোগ কৰো কিমান হ'ব 4/2 তোমালোকে যিকোনো এক্সাম্পল লব পাৰা বা যিকোনো সংখ্যাই ধৰিব পাৰা
তোমালোকৰ কি হ'ব যোগ সাপেক্ষে পৰিমেয় সংখ্যাই আবদ্ধতা বিধি মানি চলে এইটো ৰাইট চিন মানে মানি চলাটো বুজাইছে ঠিক আছে ক্লিয়াৰ হৈছে বস্তুটো যোগ সাপেক্ষে পৰিমেয় সংখ্যাই আবদ্ধতা বিধি মানি চলে ক্লিয়াৰ এতিয়া 2 নম্বৰ পইণ্টটো হ'ল কি আবদ্ধতা বিধিৰ 2 নম্বৰ পইণ্টটো হ'ল বিয়োগ সাপেক্ষে এতিয়া বিয়োগ সাপেক্ষে কি হয় পৰিমেয় সংখ্যাই আবদ্ধতা বিধি মানি চলে এটোটো চলে কাৰণ কিয় সোৱা 4/3 - 2/3 ইকুৱেল টু কিমান হ'ব 2/3 এইটো পৰিমেয় সংখ্যা পাওঁ দুটা পৰিমেয় সংখ্যা যদি বিয়োগ কৰোঁ পৰিমেয় সংখ্যাই পোৱা হয় সেইকাৰণে বিয়োগ সাপেক্ষ আবদ্ধতা বিধি মানি চলে এটা 3 নম্বৰটো হ'ল কি পূৰণ সাপেক্ষে এটা পূৰণ সাপেক্ষে পৰিমেয় সংখ্যাই আবদ্ধতা বিধিটো মানি চলে কেনেকৈ 1/2 * 1/3 কি হ'ব 3 2 যা 6 1 1 যা 1 এইটো পৰিমেয় সংখ্যা ঠিক আছে পূৰণ সাপেক্ষ আবদ্ধতা বিধি মানি চলে ক্লিয়াৰ হৈছে একদম যিমান সিম্পল ভাৱে মই বুজাব পাৰো এই তেনেকে মই যত্ন কৰি আছো এতিয়া 4 নম্বৰটো হ'ল হৰণৰ ক্ষেত্ৰত বা হৰণ সাপেক্ষে পৰিমেয় সংখ্যা আবদ্ধতা বিধি মানি চলে কিন্তু শূন্যক বাদ দি এইটো কথা মনত ৰাখিবা শূন্যক বাদ দি দেই শূন্যক বাদ দি এইটো মই লগতে লিখি দিছো শূন্যক বাদ দি বুজিলা হৰণ সাপেক্ষে এটাই কন্ডিশন শূন্যক বাদ দি পৰিমেয় সংখ্যাৰ হৰণ সাপেক্ষে আবদ্ধতা বিধি মানি চলে এইটো কেনেকৈ কৰিম ধৰি ললো 3/6 হৰণ 2/3 এইটো ধৰিলো এতিয়া এটা কথা মনত ৰাখিবা হৰণ যদি থাকে পৰিমেয় সংখ্যাত এটোক তোমালোকে পূৰণ কৰি দিলে এই সংখ্যাটো প্ৰতিক্ৰম হৈ যাব প্ৰতিক্ৰম মানে তাৰ উল্টা হৈ যাব এইটো এনেকৈ হৈ যাব ঠিক আছে 3 1 যা 3 3 2 যা 6 এটা কিমান পালো 2 2 যা 4 আৰু ওপৰত 3 1 যা 3 এইটো এটা পৰিমেয় সংখ্যা পালো বুজি পালা আমাৰ আবদ্ধতা বিধিটো ইয়াত ক্লিয়াৰ হৈছে মানে এটা প্ৰপাৰ্টি আমাৰ হৈ গল আবদ্ধতা বিধি যেটো ক্লোজাৰ প্ৰপাৰ্টি বুলি কোৱা হৈছিল এইটো আমাৰ কি হৈ গল ক্লিয়াৰ হ'ল এতিয়া আহি যাব তোমালোকৰ ক্ৰম বিনিময় বিধি ঠিক আছে ক্ৰম বিনিময় বিধিটো আমি চাম এতিয়া এখিনি মুছি লওঁ আগত বিধিটো থাকিবই বাৰু এতিয়া মই এখিনি মুছি লওঁ এই চাৰিটাটো থাকিবই চাৰিটা সেম থাকিব এইকাৰণে চাৰিটা মই মুছা নাই ঠিক আছে এতিয়া আমাৰ আহি যাব ক্ৰম বিনিময় বিধি এটা 2 নম্বৰ বিধিটো হৈছে ক্ৰম বিনিময় বিধি এতিয়া পৰিমেয় সংখ্যা ক্ৰম বিনিময় বিধিৰ লগত যাওতে যোগৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে না নাই হেতু চাব লাগিব প্ৰথমতে আমি কি কৰিম ধৰি ললো দুটা পৰিমেয় সংখ্যাসমূহে যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে না নাই হেতু আমি চাব লাগিব ঠিক আছে মানে কথাটো হৈছে এনেকুৱা a + b = b + a হ'ব লাগিব হেতু আমি হ'ব লাগিব বুলি ক'লে নহব আমি নিজে তাক প্ৰমাণ কৰি চাব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যে হয় ঠিকে আছে এতিয়া চাও আমি এটা ধৰি ললো 2/3 + 5/3 ইকুৱেল টু কিমান হয় এটো আমি সাইডত চাই লওঁ এতিয়া এটো আমি সাইডতে চাই লৈছো এনেকে এতিয়া 3 লহাগু 3 হয় 2 + 5 কিমান হ'ব 7 হ'ল হয়নে এতিয়া আমি কি চাব লাগিব এটো চালো আমি ইয়াত হয়নে এতিয়া এটো চাব লাগিব ইয়াত তলত এতিয়া b + a হলে 5/3 + 2/3 ঠিক আছে এটো আমি কৰি লওঁ তলত 3 থাকিব আৰু ওপৰত কি হ'ব 5 + 2 কিমান হ'ব 7 হ'ব এইটো দেখা গল এইটো আৰু এইটো ইকুৱেল হয় তেতিয়া হলে মানে এইটো সূত্ৰটো আমাৰ শুদ্ধ তেতিয়া হলে আমি ক'ব পাৰো যে যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে যোগ সাপেক্ষে পৰিমেয় সংখ্যা ক্ৰম বিনিময় বিধি মানি চলে ইয়াত ৰাইট চিন দি দিলো মই ঠিক আছে এতিয়া আমি নেক্সটটো চাব লাগিব এটো হৈ গল আমাৰ এটো মানি চলে বুলি আমাৰ ৰাইট দি দিলো হৈ গল এটা বিয়োগ সাপেক্ষে পৰিমেয় সংখ্যায় ক্ৰম বিনিময় বিধি মানি চলে না নাই হেতু চাব লাগিব ঠিক আছে মই ধৰি ললো কেনেকৈ হ'ব বস্তুটো
a minus b equal to b minus a এনেকৈ হ'ব লাগিব ঠিক আছে আকৌ এটা দুটা উদাহৰণ লৈ লওঁ 3/2 a আৰু এটো হ'ব 1/2 এটো ললো কিমান হ'ব তলত হ'ব 2 ওপৰত হ'ব কিমান 3 minus 1 2 1 হৈছে আকৌ আমি চাব লাগিব 1/2 minus 3/2 হয় নে নহয় এটো চাব লাগিব 2 হ'ব আৰু ওপৰত কিমান হ'ব 1 minus 3 হলে কিমান হ'ব -2/2 আমাৰ কিমান পালো -1 কিন্তু দেখা পালো যে এইটোৰ লগত এইটো নিমিলে সো আমি ইয়াত কি লিখিব লাগিব নাই ক্ৰম বিনিময় বিধি মানি নচলে বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে হ'ব মই ইয়াত কাটি দিছো তে আমি ক'ব লাগিব যে পৰিমেয় সংখ্যায় বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে মই তোমালোকক উদাহৰণৰ সৈতে বুজাই দি আছো তে ইকো চিন্তা কৰিব নালাগে ইয়াতো আমি কাটি দিম এটো মানি নচলে ঠিক আছে এটা পূৰণ সাপেক্ষে কেনেকৈ হ'ব a * b = b * a হ'ব লাগিব এটা ধৰি ললো দুটা 3/2 * 4/2 = কিমান হ'ব 2 to the 4 বা এনেকৈ কাটি দিলে 2 2 কাটি দিলে কিমান ওলাব ইয়াত ওলাই গল আমাৰ 3 ওলাই গল এতিয়া চাও 4/2 * 3/2 কাৰণ b * a 2 to cancel কিমান থাকিলে 3 দেখা পালো যে দুইটাই শুদ্ধ তেতিয়াহলে আমাৰ পূৰণ সাপেক্ষে মানি চলে পৰিমেয় সংখ্যায় পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে ঠিক আছে আমাৰ এটো ওকে হৈ গল তোমালোকে ভালদৰে মন কৰি লোৱা তেতিয়াহলে প্ৰশ্ন উত্তৰকেইটা কৰিবলৈ সহজ হ'ব মই এই কাৰণে আজি প্ৰশ্ন আৰম্ভ নকৰো কাৰণ কনসেপ্টখিনি নেপালে তোমালোকে ডাইৰেক্ট যদি অংক কৰাই দিও কি বুজি পাবা তোমালোকে একোই বুজি নপোৱা এই কাৰণে মই ডাইৰেক্ট কনসেপ্টৰ পৰা আৰম্ভ কৰিছো ঠিক আছে এটা হৰণ সাপেক্ষে a/b = b/a হ'ব লাগিব তেতিয়াহে আমাৰ এটো আমি ৰাইট দিব পাৰিম বা ক্ৰম বিনিময় বিধি হৰণ সাপেক্ষে পৰিমেয় সংখ্যা মানি চলে বুলি ক'ব পাৰিম ঠিক আছে এতিয়া ধৰি ললো 2/3 / 3/4 ওকে কেনেকৈ কৰিম 2/3 ইনটু এটো উল্টা হৈ যাব এনেকৈ উল্টা হৈ যাব হয় নে 3 3 যা কিমান হ'ব 9 4 2 যা 8 এতিয়া আমাৰ এই ফেলো হ'ব লাগিব b/a হ'ব লাগিব 3/4 হৰণ 2/3 এতিয়া আমাৰ কি কৰিব লাগিব সৰি 3/4 * 3/2 4 2 যা কিমান 4 2 যা 8 আৰু 3 3 যা 9 এটো হৈছে নে বাৰু নাই হোৱা তেতিয়াহলে এটো ক'ব লাগিব যে হৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে পৰিমেয় সংখ্যায় এটো কাটি দিয়া ক্লিয়াৰ হৈছে একদম ইজি তোমালোকে চিন্তা কৰিব নালাগে এতিয়া আমি নেক্সট যেটো হেৰি আছে প্ৰপাৰ্টি আছে হেতুলে যাম মই লিখি দিছো কমিউটেটিভ প্ৰপাৰ্টি ঠিক আছে এতিয়া আমি নেক্সটত সহযোগ বিধিলে যাম এছ'চিয়েটিভ প্ৰপাৰ্টিলে এতিয়া এইখিনি মুছি দিম আগৰ নিচিনা মুছি দিম এইখিনি এটা নেক্সট বিধিটো কি হ'ব সহযোগ বিধি হৈ গল এটো এতিয়া ইয়াত লিখিম সহযোগ 3 নম্বৰ এটো সহযোগ বিধি মানে কি এটো ইংলিশৰ এছ'চিয়েটিভ প্ৰপাৰ্টি এতিয়া আমি প্ৰথমত চাম যে যোগ সাপেক্ষে সহযোগ বিধি মানি চলে নে নাই এতিয়া প্ৰথমত আমি সূত্ৰটো লিখি লওঁ এটোৰ কি আছে a + b হোল ইনটু + c ইকুৱেল টু a + হোল ইনটু b + c হয় নে নহয় এটা বুজি পাইছা নাই প্ৰথমত a + b একেলগে ব্ৰেকেটত ৰাখিছো তাৰ পিছত b + c একেলগে ব্ৰেকেটত ৰাখিছো এটো এটা সাধাৰণ এটা উদাহৰণৰ সহায়ত বুজিম আমি এটা 2 + 3 + 5 কিমান হয় এটো চাব লাগিব 2 + 3 কিমান হ'ব 5 এইকেইটাও এটা পৰিমেয় সংখ্যা জানা নে নাই ইয়াৰ তলত গুটেকিটা সংখ্যা তলতে 1 আছে এই কাৰণে কিউটো তো 0 নহয় 1 আছে হয় নে এই কাৰণে এটো পৰিমেয় সংখ্যা হ'ব 5 + 5 কিমান হ'ব 10 হ'ব এতিয়া আমি চাব লাগিব a + হোল ইনটু b + c মানে 3 + 5 ইকুৱেল টু 2 প্লাস এটো কিমান হ'ব 5 + 3 8 হ'ব 2 + 8 10 সোয়া
10 মিলি গৈছে মানে এইটো আমাৰ যোগ সাপেক্ষে সহযোগ বিধি পৰিমেয় সংখ্যা মানি চলে পৰিমেয় সংখ্যাৰ যোগ সাপেক্ষে সহযোগ বিধি মানি চলে ঠিক আছে এইখিনি হৈ গ'ল আমাৰ এতিয়া আমি কৰিম বিয়োগ সাপেক্ষে কি হ'ব বিয়োগ সাপেক্ষে নিয়মটো হ'ল তোমালোকৰ এটোৰ কি হ'ব a minus b whole into minus c equal to হ'ব লাগিব a minus b whole into b minus c এটো এটা উদাহৰণেৰে বুজিম আমি উদাহৰণটো লৈ লৈছো একে উদাহৰণে লওঁ 2 minus 3 whole into minus 5 এটো কিমান হ'ব 2 ৰ পৰা যদি minus 3 বিয়োগ কৰো কিমান হ'ব minus 1 হ'ব আৰু এফালে minus 5 আছে minus 6 হ'ল আৰু এফালে কি হ'ব 2 minus 3 minus 5 কিমান হ'ব 2 minus এই ব্র্যাকেটত কিমান হ'ব minus 2 হ'ব এটা মাইনাস মাইনাস কিমান হ'ব প্লাস হ'ব 2 plus 2 4 হ'ব মিলিছে নে নাই মিলা সো আমাৰ কি হ'ব বিয়োগ সাপেক্ষে পৰিমেয় সংখ্যাৰ বিয়োগ সাপেক্ষে সহযোগ বিধি মানি নচলে ঠিক আছে এতিয়া আমি কি কৰিম পূৰণ সাপেক্ষে চাম পূৰণ সাপেক্ষে কি হ'ব a into b whole into c সমান সমান a into whole into b into c এটো চাও সাধাৰণ এটা উদাহৰণে 2 into 3 into 4 কিমান হ'ব 2 3 যা 6 into 4 4 6 4 যা 24 ঠিক আছে আকৌ আমি 2 into 3 whole into 4 2 into 3 4 যা 12 12 to যা কিমান হ'ব 24 হ'ব দুইটা মিলিছে সো পূৰণ সাপেক্ষে পৰিমেয় সংখ্যা সহযোগ বিধি মানি চলে আৰু হৰণ সাপেক্ষে মানি নচলিব কাৰণ এটো a divided by b whole into divided by c এটো নকৰিব কাৰণ বিয়োগ আৰু হৰণ দুইটা একেই হয় বস্তুটো b divided by c এটো নহয় তোমালোকে চাই লবা মই কৰি চাইছো এটো মই সাধাৰণকে কৰি দেখুৱাই দিছো তোমালোকক ৰবা ধৰি লোৱা 2/3 whole into divided by 4 এটা হৰণত কি শিকাইছিলো ইনটু কৰিলে 1/3 হৈ যাব আকৌ এটো ইনটু কৰিলে 1/4 হৈ যাব এটা 2 to যা 4 কিমান হ'ব 1/6 আৰু এফালে কি হ'ব 2 divided by 3 divided by 4 এটো কৰিলে কি হ'ব 3 into 1/4 হ'ব 3/4 ন ইনটু কৰিলে 4/3 ইকুৱেল টু কিমান হৈ আছে 8/3 মিলিছে নে নাই মিলা এই কাৰণে নহব এতিয়া আমি নেক্সট কি আছে এটো চাও নেক্সট আমাৰ আছে বিতৰণ বিধি নেক্সট আছে আমাৰ বিতৰণ বিধি এটা বিতৰণ বিধিত আমাৰ কি নালাগে হৰণটো নালাগে হৰণটো মুছি দিম হৰণটো নালাগে বিতৰণ বিধি বিতৰণ বিধিত কি হৈছে যোগ আৰু বিয়োগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি বা সমুকে বিতৰণ বিধি বুলি কোৱা হয় ঠিক আছে এইখিনি মই মুছি দিছো এইখিনিও দৰকাৰ নপৰে মই এটা উদাহৰণেৰে বুজাই দিম তোমালোকক ধুনিয়াকে বিতৰণ বিধিটো মানে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ঠিক আছে এতিয়া ইয়াৰ হেইটো কি হয় তোমালোকৰ মই দেখুৱাই দিছো a into whole into b plus c এটোক আমি কি কৰিব পাৰো a ভগাই দিব পাৰো b ৰ লগত আৰু c ৰ লগত a into b plus a into c এটোকে যোগ সাপেক্ষে বিতৰণ পূৰণৰ বিতৰণ বিধি বুলি কোৱা হয় আৰু এটোক a into b minus c এটোক কোৱা হয় বিয়োগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি a into b minus a into c ধৰি লোৱা যদি ইয়াত মই সংখ্যাৰ লিখো 3 into 2 plus 5 তেতিয়া হলে কেনেকৈ হ'ব 3 into 2 plus 3 into 5 সো এটো কেনেকৈ হ'ব এটো দুটা ভাগ হ'ল
3 দুগুণ 6 আৰু এইফালে হ'ব 3 5 গুণ 15 21 আনসাৰ আৰু এইফালে যদি মই লিখো 3 into 2 minus 5 তেতিয়া হলে কেনেকৈ হ'ব 3 into 2 minus 3 into 5 এতিয়া 3 to যা 6 minus 3 5 যা 15 equal to minus 9 এতিয়া তোমালোকে এটো নকবা যে 21 আৰু 9 মিলা নাই হেতু নহয় এই দুটা টোটাল ডিফারেন্স এটো হল যোগৰ ক্ষেত্ৰত আৰু এটো বিয়োগৰ বুজি পালা বিয়োগৰ এই দুটা বেলেগ বেলেগ কিন্তু বিতৰণ বিধি যোগ আৰু বিয়োগৰ বিয়োগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি বুলি কোৱা হৈছে আৰু এই দুটা তোমালোকৰ মানে মিলিবই মানে এই বিধিটো তোমালোকৰ হবই মানে কাৰণ এটোত কোনো প্ৰবলেম নাই এটো বি আৰু সি ৰ মাজত ভগাই দিব লাগে মাজত কিন্তু খালি যোগ চিন আছে ইয়াত খালি বিয়োগ চিন আছে সেইখিনি ডিফাৰেন্স ঠিক আছে আৰু দুটামান কথা আছে ইয়াত তেতিয়া এইটো আমাৰ বিতৰণ বিধি পৰিমেয় সংখ্যাৰ বিধি কিটা ইয়াতে সমাপ্ত হৈছে চাৰিটা বিধি আছিল কি কি পালো আকৌ এবাৰ কোৱাচোন আবদ্ধতা বিধি পাইছো ক্লোজাৰ প্ৰপাৰ্টি বিনিময় বিধি আৰু কি কয় ক্লোজাৰ বিনিময় বিধিটো কমিউটেটিভ প্ৰপাৰ্টি আছিল আৰু সহযোগ বিধিটো এছ'চিয়েটিভ প্ৰপাৰ্টি আছিল বিতৰণ বিধিটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি চাৰিটা পালো এতিয়া কিছুমান অভেদ আছে আইডেন্টিটি আছে অভেদ কিটা জানি লোৱা অভেদ আছে পৰিমেয় সংখ্যাৰ এটা হল যোগাত্মক অভেদ এটা যোগাত্মক অভেদ মানে কি যোগাত্মক অভেদটো হল কি a যোগ 0 সমান সমান a মানে যি সংখ্যাৰ লগত আমি 0 যোগ নকৰো কিয় সেই সংখ্যাটোই পাও হেটোই বুজাইছে ইকুৱেল টু 0 প্লাস a ও বুজায় হয় এতিয়া 0 হল যোগাত্মক অভেদ 0 টোক কি বুলি কোৱা হয় এই 0 টোক যোগাত্মক অভেদ বুলি কোৱা হয় এইটো বুলি কোৱা হয় ঠিক আছে বুজি পালা এই 0 টোক আমাৰ যোগাত্মক অভেদ বুলি কোৱা হয় যি কোনো সংখ্যা 1/3 + 0 ইকুৱেল টু কিমান হ'ব 1/3 হ'ব বা 0 + 1/3 কিমান হ'ব 1/3 হ'ব তাকে বুজাইছে মানে যোগাত্মক অভেদটো কি 0 পৰিমেয় সংখ্যাৰ যোগাত্মক অভেদটো হল 0 নেক্সটত আছে কি তোমালোকৰ গুণাত্মক অভেদ 2 নম্বৰটো আছে কি গুণাত্মক অভেদ এটা গুণাত্মক অভেদ কি হ'ব এই একে হ'ব a into 1 equal to a equal to 1 into a মানে যিকোনো সংখ্যাৰ লগত 3 লগত 1 পূৰণ কৰিলে কি হ'ব 3 হ'ব আৰু 1 ৰ লগত 3 পূৰণ কৰিলে কি হ'ব 3 হ'ব হেতুই মানে গুণাত্মক অভেদ কি পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদটো হল 1 বুজি পাইছা তাৰ পিছত তোমালোকৰ দুটামান হেৰি আছে এডিটিভ ইনভাৰ্স মানে অভেদ মানে যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত দুটা টপিক আছে এটো মই কৈ দিছো এতিয়া চাই লোৱা এটা হল 1 নম্বৰ যোগাত্মক বিপৰীত যোগাত্মক বিপৰীতটো কি হয় তোমালোকৰ যদি এটা সংখ্যা ধৰিলো 5 আছে ইয়াৰ যোগাত্মক বিপৰীতটো কি হ'ব -5 হয় মানে তাৰ সাইনটো হলনি হৈ যাব মানে চিনটো হলনি হৈ যাব ঠিক আছে যদি প্লাসত থাকে মাইনাস হ'ব আৰু মাইনাসত থাকিলে প্লাস হ'ব এনেকৈ লিখিব পাৰিবা -5 ৰ যোগাত্মক বিপৰীত কি হ'ব 5 মানে +5 বুজি পালা আৰু যদি তোমালোকৰ কাক বলে লাগে তোমালোকৰ পেজ নম্বৰ 14 ত চাবা পাই যাবা দুটা সংখ্যাৰ যোগফল 0 হলে সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত বলে যেনেকৈ -5 ৰ যদি +5 কৰো কিমান পাম 0 পাম নে নাই হেইটোই হৈ গল যদি মানে দুটা সংখ্যাৰ যোগফল 0 হয় দুটা সংখ্যাৰ যোগফল কিমান হৈছে 0 হৈছে না নাই হেইটোই যোগাত্মক বিপৰীত ঠিক আছে বুজি পালা এতিয়া আছে 2 নম্বৰ গুণাত্মক বিপৰীত এতিয়া গুণাত্মক বিপৰীতটো কি হয় এটা আনটোৰ প্ৰতিক্ৰম দুটা সংখ্যাৰ পূৰণফল যদি 1 হয় তেতিয়া হলে সংখ্যা দুটা এটা আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয় কেনেকৈ কলো মই এটা আনটোৰ প্ৰতিক্ৰম বুলি কিয় কলো যে ধৰি লোৱা 6 ৰ গুণাত্মক বিপৰীত কি হ'ব 6 ৰ গুণাত্মক বিপৰীত হ'ব
1/6 কিয় ক'লো 6 * 1/6 যদি কৰা কি হ'ব 6 কেনসেল 1 হ'ব দুটা সংখ্যাৰ পূৰণফল যদি 1 হয় তেন্তে সংখ্যাটো এটা আনটোৰ কি বুলি কোৱা হয় গুণাত্মক বিপৰীত তোমালোকে যি নপোৱা ধৰি লোৱা 1/7 পোৱা 1/7 ৰ গুণাত্মক বিপৰীত কি হ'ব 1/7 টো লুটিয়াই দিয়া 7 হ'ব বুজি পালা মাইনাসত থাকিলেও তোমালোকে এটো মাইনাসটো বহাই দিবা খালি কিন্তু যোগাত্মক বিপৰীতত মাইনাস থাকিলে মাইনাসটো উঠি যাব বাকি একো চেঞ্জ নহয় বুজি পালা আৰু গুণাত্মক বিপৰীতক কি বুলি কোৱা হয় প্ৰতিক্ৰম বুলি কোৱা হয় প্ৰতিক্ৰম মানে এটা আনটোৰ উলুটা হ'ব থ্যাংক ইউ তোমালোকে যদি এইখিনিলৈকে বুজি পাইছা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো যদি ভাল পাইছা ভিডিওটো লাইক কৰি লবা আজি মই অকল কনসেপ্টটো দিলো নেক্সট ভিডিওৰ পৰা মই এক্সাৰসাইজ আৰম্ভ কৰিম